নমস্কাৰ বন্ধুসকল, মই যদি আপোনাক কওঁ যে মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ স্থল সাম্ৰাজ্যখন এনে এজন ব্যক্তিয়ে গঢ়ি তুলিছিল যিয়ে এজন দৰিদ্ৰ আৰু পৰিত্যক্ত যাযাবৰ হিচাপে জীৱন আৰম্ভ কৰিছিল। এজন ব্যক্তি যাৰ নামে আজিও ভয়, বিস্ময় আৰু বিতৰ্কৰ সৃষ্টি কৰে। এয়া হৈছে মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চেংগিছ খানৰ কাহিনী। এক এনে শক্তি যিয়ে এছিয়া, ইউৰোপ, বাণিজ্য, যুদ্ধনীতি আৰু ইতিহাসৰ গতিপথ সলাই পেলাইছিল। চেংগিছ খানৰ জন্ম হৈছিল প্ৰায় 1162 খ্ৰীষ্টাব্দত মংগোলিয়াৰ কঠোৰ মৰুভূমিত। তেওঁৰ আচল নাম আছিল টেমুজিন। তেওঁৰ দেউতাক এজন জনজাতীয় নেতা আছিল যাক টেমুজিন সৰু হৈ থাকোঁতে শত্ৰুৱে বিষ দি হত্যা কৰিছিল। তাৰ পিছতে তেওঁৰ নিজৰ জনজাতিটোৱে তেওঁলোকৰ পৰিয়ালটোক পৰিত্যাগ কৰিছিল আৰু তেওঁলোকে অকলে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল। টেমুজিন চৰম দৰিদ্ৰতাৰ মাজত ডাঙৰ দীঘল হৈছিল। কেৱল জীয়াই থাকিবলৈকে তেওঁ চিকাৰ আৰু মাছ ধৰিবলগীয়া হৈছিল। কৈশোৰ অৱস্থাত তেওঁক আন এটা গোটে বন্দী কৰি দাস হিচাপেও ৰাখিছিল। কিন্তু এই কষ্টবোৰে তেওঁক ভাঙি পেলোৱাৰ পৰিৱৰ্তে এজন শক্তিশালী আৰু উচ্চাভিলাষী নেতা হিচাপে গঢ়ি তুলিছিল। টেমুজিনে লাহে লাহে অনুগামীসকলক একত্ৰিত কৰিবলৈ আৰম্ভ কৰিলে, যিবোৰ তেওঁৰ উচ্চ বংশৰ বাবে নহয়, বৰঞ্চ তেওঁৰ প্ৰতি থকা অনুগত্য আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰিহে গোট খাইছিল। তেওঁ কূটনীতি আৰু যুদ্ধৰ জৰিয়তে বিভাজিত মংগোল গোষ্ঠীসমূহক একত্ৰিত কৰি শত্ৰু জনজাতিবোৰক পৰাস্ত কৰিছিল। 1206 খ্ৰীষ্টাব্দত টেমুজিনক চেংগিছ খান বুলি ঘোষণা কৰা হয়, যাৰ অৰ্থ হৈছে বিশ্বৰ শাসনকৰ্তা। এয়াই আছিল মংগোল সাম্ৰাজ্যৰ আনুষ্ঠানিক জন্ম। মংগোলসকল আছিল ভয়ানক যোদ্ধা। তেওঁলোক অতি পাকৈত ঘোঁৰা চলক আছিল আৰু তীব্ৰ বেগেৰে ঘোঁৰা চলাই থকা অৱস্থাটো নিখুঁতভাৱে কাৰ মাৰিব পাৰিছিল। তেওঁলোকৰ সৈন্যবাহিনী আছিল অত্যন্ত শৃংখলাবদ্ধ, ক্ষীপ্ৰ আৰু গতিশীল, দশমিক গোটত সংগঠিত। ৰাজবংশৰ পৰিৱৰ্তে যোগ্যতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি দিয়া। চেংগিছ খানে মনস্তাত্ত্বিক যুদ্ধ ব্যৱহাৰ কৰিছিল। তেওঁ ইমানে ভয়ৰ সৃষ্টি কৰিছিল যে বহুতো চহৰে যুদ্ধ নকৰাকৈয়ে আত্মসমৰ্পণ কৰিছিল। চেংগিছ খানে সমগ্ৰ এছিয়াতে বিশাল অভিযান চলাইছিল। মধ্য এছিয়াৰ খাৱাৰে জমীয় সাম্ৰাজ্যৰ শাসকে মংগোল কটকীক অপমান কৰাৰ বাবে তেওঁ সেই সাম্ৰাজ্য ধ্বংস কৰি দিছিল। যিবোৰ চহৰে বাধা দিছিল সেইবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছিল। আনহাতে আত্মসমৰ্পণ কৰা চহৰবোৰক ৰেহাই দিয়া হৈছিল। তেওঁৰ নেতৃত্বত মংগোলসকলে জয় কৰিছিল মংগোলিয়া, চীন, মধ্য এছিয়া, পাৰস্য অৰ্থাৎ ইৰাণ। এই সাম্ৰাজ্য অবিশ্বাস্য গতিত বিস্তাৰিত হৈছিল। নিৰ্দয়ী শাসক হিচাপে কুখ্যাত হ'লেও চেংগিছ খান এজন দক্ষ প্ৰশাসক আছিল। তেওঁ য়াছা নামৰ এখন আইনী সংহিতা প্ৰৱৰ্তন কৰিছিল, য'ত গুৰুত্ব দিয়া হৈছিল আইন আৰু শৃংখলাৰ ওপৰত, ধৰ্মীয় সহনশীলতাৰ ওপৰত, কঠোৰ অনুশাসনৰ ওপৰত। তেওঁ বাণিজ্য প্ৰসাৰিত কৰিছিল, ব্যৱসায়ীসকলক সুৰক্ষা দিছিল আৰু ইয়াম ডাক ব্যৱস্থাৰ জৰিয়তে যোগাযোগ উন্নত কৰিছিল। বিভিন্ন ধৰ্মৰ লোক, বুদ্ধ, মুছলমান, খ্ৰীষ্টিয়ান সকলোকে নিজৰ ধৰ্ম পালন কৰিবলৈ স্বাধীনতা দিয়া হৈছিল। বাৰশ 27 খ্ৰীষ্টাব্দত এক সামৰিক অভিযানৰ সময়ত চেংগিছ খানৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ কাৰণ আজিও এক ৰহস্য হৈ আছে। তেওঁৰ সমাধিটো ক'ত আছে সেয়া কোনেও নাজানে, কিয়নো তেওঁ ইয়াক গোপনীয় কৰি ৰাখিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ মৃত্যুৰ পিছত সাম্ৰাজ্যখন তেওঁৰ পুত্ৰ আৰু নাতিসকলৰ মাজত ভাগ কৰি দিয়া হয়। কুবলাই খানৰ দৰে নেতাসকলৰ অধীনত মংগোল সাম্ৰাজ্য অধিক সম্প্ৰসাৰিত হয়, যি অৱশেষত ইতিহাসৰ সৰ্ববৃহৎ স্থল সাম্ৰাজ্যত পৰিণত হয়, যি চীনৰ পৰা পূব ইউৰোপলৈকে বিয়পি আছিল।
চেংগিছ খানক সদায় মনত ৰখা হ'ব এজন নিৰ্দয়ী বিজয়ী হিচাপে, এজন দক্ষ সামৰিক কৌশলী হিচাপে, জনজাতিসমূহক একত্ৰিত কৰা নেতা হিচাপে, গোলকীয় বাণিজ্য পথৰ প্ৰতিষ্ঠাপক হিচাপে। তেওঁৰ সাম্ৰাজ্যই পূব আৰু পশ্চিমক সংযোগ কৰি বিশ্বৰ ইতিহাস চিৰদিনৰ বাবে সলনি কৰি দিছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' চাবলৈ বিচাৰে সেইটো কমেণ্টত জনাব। ধন্যবাদ।